আজিৰ এই বানাক্ৰান্ত যি অসম প্ৰায়বোৰ ঠাইতে বানৰ যি ক্ষতিগ্ৰস্ত হৈছে লোকসকলৰ ঘৰ বাৰী নষ্ট হৈছে, পশুধন নষ্ট হৈছে আদি কৰি থকা মেলা খোৱা বোৱাকৈ যিখিনি অসুবিধাত থকা লোকসকলৰ কাৰণে আগমুঠীয়া চাহ বাগিচাৰ কৰ্মচাৰীসকলে টিয়ক অঞ্চলত আমি যাবৰ কাৰণে ওলাইছোঁ আৰু এই যাত্ৰাত আমি আশা কৰিছোঁ বানাক্ৰান্ত লোকসকলৰ কাৰণে কিঞ্চিত হ'লেও সহায় হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ সামগ্ৰী হিচাপে পানী আছে, খাবৰ বাবে পানী, তাৰপিছত আৰু চাউল আৰু আপোনাৰ দাইল আছে, আলু আৰু বিস্কুট আদি এনেধৰণৰ সামগ্ৰীবিলাক আমি প্ৰস্তুত কৰি লৈ গৈ আছোঁ। নিশ্চয়কৈ এইখিনি কথা আমি সকলোৱে সমিল মিলেৰে যদি কাম কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে ভাল অন্তৰ হ'লেই হ'ল, ভাল কাম কৰিব পৰা যায়। থেংক ইউ। আমি চাগমতীয়া চাহ বাগিচাৰ তৰফৰ পৰা তেওঁলোকৰ নিত্য ব্যৱহাৰ যিখিনি বস্তু লাগে সেই বস্তুখিনি বিশেষকৈ পানী হওক বা কণ ল'ৰা ছোৱালী আছে বিস্কুট হওক, চাউল, আলু, দালি তেনেকৈ কিছু বস্তু তেওঁলোকৰ সহায়ৰ বাবে আমি আগবাঢ়ি আহিছোঁ আৰু আমি এতিয়া ওলাব লৈছোঁ তেওঁলোকৰ সহায়ৰ বাবে। আৰু আশা কৰিছোঁ সকলোৰে বাবে যদি এনেকৈ ওলাই আহে আৰু এই দুখ পৰিণামবিলাক অকণমান হ'লেও হ'ব বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।